চিকিৎসা ব্যৱস্থা ভাল কৰাৰ যেটো দায়িত্ব আমাৰ আছে তাত যথেষ্ট অৰিহণা আমি পাই আছো মেডিকেল কলেজত। এটা সময়ত অসমত ডাক্তৰৰ বহুত নাটনি আছিল। আজি প্ৰায় 5 বছৰ আগত আমি ডাক্তৰ পাইছিলোঁ 700 জন ডক্তৰ আমি পাইছিলোঁ আৰু সদায় ডাক্তৰৰ নাটনি হৈ থাকে। মানুহে কয় যে ডক্তৰ নাই ডক্তৰ নাই ডক্তৰ নাই। এতিয়াও ক'ৰবাত যাওঁতে মানুহে কয় ডক্তৰ নাই। এতিয়া বিল্ডিং বনাব লাগে, বিল্ডিং 2018 চনতে হৈ গ'ল, কিন্তু টেণ্ডাৰ কৰিলেতো ডক্তৰ নাহে। ডক্তৰক জন্ম দিব লাগে আৰু ডক্তৰক জন্ম দিয়ে মেডিকেল কলেজৰ ভিতৰত। আৰু অসমৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে তেতিয়াই তেখেতে সিদ্ধান্ত ল'লে যে কিবা দুৰ্গামী চিন্তা আমি কৰিব লাগিব আৰু এটাৰ পিছত এটা মেডিকেল কলেজ যেতিয়া বনাব আৰম্ভ কৰিলে বহুতে বিৰোধিতা কৰিলে। জিলাই জিলাই মেডিকেল কলেজ কিয় লাগে? আৰে মেডিকেল কলেজ যদি নাথাকে ডক্তৰ ক'ৰ পৰা ওলাব? গুৱাহাটী মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ মিলি কিমান ডক্তৰ দিব? আপোনালোকক জনাব পাই মই সুখী যে আজি অসমত 14খন মেডিকেল কলেজ ফাংচনেল হৈ আছে। 10টা পাইপলাইনত আছে। 5 বছৰত এই 10টা মেডিকেল কলেজো প্ৰাণ পাই উঠিব। কেনেকৈ স্বাস্থ্যৱান হৈ থাকিব লাগে আমিহে জানো, মন্ত্ৰীনো কিনো জানে। মন্ত্ৰীৰ কাম হ'ল ঔষধ পাতিটো ব্যৱস্থা কৰি দিয়া। আমি বেমাৰী হ'লে হস্পিটেলত আহি ডক্তৰ থাকিব লাগে, মেডিচিন পাব লাগে, এইখিনি ঠিকে আছে। কিন্তু হস্পিটেলত আহিব নালাগে, তাৰ কাৰণে যত্ন আপোনালোকে ল'ব লাগে। হস্পিটেল খুলিও যদি দিছোঁ হস্পিটেলটো খালী থাকিব লাগে। ডক্টৰে মোক ক'ব লাগে ছাৰ পেচেণ্ট নাহে আজিকালি। ফাৰ্মেচীৰ মানুহজনে ক'ব লাগে ছাৰ ঔষধ নাযায় আজিকালি। এইটোহে মোৰ এচিভমেণ্ট হ'ব, হস্পিটেল খোলাটো মোৰ এচিভমেণ্ট নহয়। যদি যাৰ হাই BP আছে 10% মানুহৰ যদি হাৰ্টৰ প্ৰব্লেম হয়, হৃদয়জনিত প্ৰব্লেম হয়, ক'ৰ পৰা ইমান কাৰ্ডিঅলজিষ্ট লাভ নহয়? চ' আধুনিক সমাজত এই সমস্যাবোৰ লাহে লাহে আমাৰ চকুত পৰি আছে। এই সমস্যাবোৰৰ কথা আমি কৈ আছোঁ আৰু মহাপুৰুষ গুৰুজনে যিটো পৰম্পৰা দিবলৈ, পৰম্পৰাটোকে যদি মানি চলে সমাজখনো স্বাস্থ্যৱান হৈ থাকিব, আপোনালোকেও স্বাস্থ্যৱান হৈ থাকিব। চিকিৎসালয় হ'ল, ডক্তৰ আহিলে, নাৰ্ছ আহিলে, কিন্তু ডক্তৰক সমাজে আপোন কৰিব লাগিব। চোখা ল'ৰা ছোৱালীবোৰ ডক্তৰ হয়। চৰকাৰী ব্যৱস্থাত আমি ইয়াত এপইণ্টমেণ্ট দিলোঁ। এই ডক্তৰজন ক'ৰ পৰা আহিছে মই নাজানো। ক'ৰবাত তিনিচুকীয়া হ'ব পাৰে, লখিমপুৰ হ'ব পাৰে, শোণিতপুৰ, বিশ্বনাথ, ক'ৰবাত ডক্তৰ এজন আহি ইয়াত কাম কৰি আছে। আৰু ইয়াততো 1 year এইগত কম্পালচৰি পষ্টিঙত 2জন দিলোঁ। জাষ্ট পাছ কৰি আহিছে 2জন ডক্তৰ। এতিয়া মা দেউতাক ভালকৈ ডাঙৰ দীঘল কৰিলে, আহি গ'ল, চাকৰিৰ জীৱনটো আৰম্ভ হ'ল। আপোনালোক কোনেও যদি খা খবৰ নলয়, ডক্তৰজনে ভাবে সমাজে মোক কোনো ধৰণৰ ৰিকগনিশ্যন নিদিয়ে, সমাজক মই যে ডক্তৰ হৈছোঁ সমাজে এইটোত কোনো লাভৱান নহ'ল। এইকাৰণে সমাজৰ জ্যেষ্ঠসকল, বয়োজ্যেষ্ঠসকল মাজে মাজে স্বাস্থ্যৱান হৈ থাকিলে আৰু ডক্তৰজনৰ আহি খবৰটো লৈ যাব, আপোনালোক ঠিকে আছেনে, কোনোতো অসুবিধা হোৱা নাই। তেতিয়া ডক্তৰো ভাবে যে সমাজত মোৰ দৰকাৰী আছে। নহ'লে যদি বিশ্বনাথৰ ডক্তৰ হয় 6 মাহ পিছতে লাগি যাব যে মোক বিশ্বনাথ ট্ৰান্সফাৰ দিয়ক, মোক বিশ্বনাথ ট্ৰান্সফাৰ দিয়ক, মোক বিশ্বনাথ ট্ৰান্সফাৰ দিয়ক। ডক্তৰটোতো নোহোৱা হ'ব। তো সমাজেও হস্পিটেলৰ লগত জড়িত হৈ থাকিব লাগে আৰু জড়িত হৈ কেনেকৈ হস্পিটেলটো ভালকৈ চলিব পাৰে তাৰ ব্যৱস্থাটো কৰিব লাগে। গোটেই ব্যৱস্থাটো ডক্তৰৰ ওপৰত, চুপাৰিণ্টেণ্ডেণ্টৰ ওপৰত এৰা নহয়। আমাৰ তৰফৰ পৰা যি কৰিব লগা আছে সেইটো আমি কৰি দিলোঁ। এতিয়া ৰাইজৰ দায়িত্ব, ৰাইজে কেনেকৈ পৰিপাটিকৈ চলাই লৈ যায়, এই অনুষ্ঠানক এক আদৰ্শ অনুষ্ঠানত পৰিণত কৰে। তাৰ বাবে আজি আপোনালোকক এই গোটেই অনুষ্ঠানটো এই অঞ্চলবাসী ৰাইজক মই উৎসৰ্গ কৰিলোঁ।